তো বন্ধুসকল মই ক'ত আছোঁ দেখিছে নহয়। আজি মানে ক'তো যোৱা নাই, আজি ঘৰতে আছোঁ, ঘৰৰে কাম অলপ কৰি আছোঁ। আজি মানে ঘৰতে কাম কৰিবলগীয়া হৈছে, ঘৰতে আছোঁ কাৰণে। ঘৰ মানে সেই পথাৰ চথাৰ এইবিলাকত হাল বাইছে, সেইবিলাকত লাগি আছোঁ। আৰু ইয়াতে মানে মই অলপ গছ পুলি ৰোৱা আছিলে, তাকে গছ পুলিবোৰ চফা কৰিব আহিছোঁ, আপোনালোকক দেখুৱাম বাৰু। আৰু সেইপিনে অলপ গছ পুলি আছিলে, মানে জংঘল হৈ গৈছে, তেতিয়া বাৰিষা ছিজন সেইকাৰণে গছ পুলিবোৰ চাফা কৰিব আহিছোঁ। তাকে চাওক গোটেইখন পানী আৰু এইটো মই পুখুৰী মানে একদম পিছফালৰ থকা পুৰা মানে জংঘল হৈ মানে গেলি পচি আছে চাওক। আৰু মই মানে দেখিছোঁ কিমান পানী, এইটো চাওক কিমান পানীত বোকাত খোজ কাঢ়িবলগীয়া হৈছে। সেইখিনি গছ পুলিবোৰ চফা কৰিব আহিছোঁ, আপোনালোকক দেখুৱাম। এতিয়া যাব লাগিব এইপিনি যাব লাগিব। এইপিনি মানে সেইফালে চাইডে মোৰ কেইটামান দুটামান গছ পুলি আছিলে। আৰু মানে গছ পুলিকেইটা হৈ গ'ল আপোনাৰ হেৰি গছ, কি গছ বুলি কয় জানে, সেইকেইটা হৈ গ'ল চজিনা গছ। চজিনা চব্জি খোৱা চজিনা পুলি দুটা ৰুইছিলোঁ। সেই চজিনা পুলি দুটা মানে গোটেই হাবিয়ে মানে একদম আৱৰি ধৰি আছে। তাতে এইখিনি হাবিখিনি অলপ চাফা কৰি দিব লাগিব আজি। মানে চাওক এটা পুলি ইয়াত দেখিলোহি, এইটো পুলিটো অৱস্থাই নাইকিয়া হৈছে একদম। চাওক জংঘলখিনি অলপ কাটি দিছোঁ, কাটি নিদিলে বেয়া হ'ব। এইবোৰ কলপুলি গছ কাম নাই, এইবোৰ গজা কলপুলি গছ, এইবোৰ একো কাম নাই। এইটো তামোল পুলিটো কাম আছে। আৰু চাওক এইটো পুলিটো ইয়াত ৰুইছিলোঁ, পুলিটো গোটেই মানে জংঘলে বেৰি হেঁচা মাৰি ধৰি আছে। মই আপোনালোকক দেখুৱাইছোঁ পুলিটো চাওক কিমান জংঘল দেখিছে নহয়, এইখন কিমান জংঘল হৈ গৈছে। পুখুৰী পাৰটো চাওক। আৰু পুলিটো ৰোৱা আছিলে এইডোখৰত চাওক, এইটো দেখিছে নহয়, এইটো চাওক, এইটো হৈ গ'ল মেইন চজিনা পুলিটো। আৰু চাওকচোন জংঘলে কিমান বেৰি ধৰিলে। আৰু চাওক আমাৰ এইটো হৈ গ'ল, চাওক আমাৰ এইটো পুখুৰী গোটেই গেলি পচি আছে চাওক। আৰু চাৰিওপিনে জংঘল। আৰু এইখন হৈ গ'ল পথাৰ, চাওক এইখন হৈ গ'ল পথাৰ, এখন আমাৰ মাটি হয় এইখিনি। আৰু সেইফালে দূৰত দেখিছে ন, সেইটো আমাৰ নতুন এটা নামঘৰ নিৰ্মাণ হৈছে তাতে চাওক। কিমান হাবি হৈছে এইখন। আৰু মই এতিয়া এই পুলিটো এনেকৈ চফা কৰি আপোনালোকক দেখুৱাম। চফা নকৰিলে মানে সেইটো পুলিটো মোৰ মানে উশাহ নাপাই পিনি ইয়াত নষ্ট হৈ যাব। এইটো হৈ গ'ল মোৰ চজিনা পুলিটো চাওক। ইমান কষ্ট পাই আছিলে, আজি চজিনা পুলিটো অলপ মুক্তি পালে চাওক। সি মানে ভাবি আছিলে মোৰ জেগাডোখৰ কোনদিনা চফা কৰিকে ভাবি আছিলে চাওক। মানুহ জীৱ থকা হেঁতেনটো বা ক'ব পৰা হেঁতেনটো কৰিলেহেঁতেন, ক'লেহেঁতেন। এতিয়া ক'ব নোৱাৰা উদ্ভিদ হয়, গছ গছনি হয়, ক'ব নোৱাৰে। সেইকাৰণে চাওক ইমান কষ্ট পাই আছিলে, এতিয়া বহুত ভাল পাইছে, বহুত আৰাম পাব আজিৰ পৰা আকৌ অলপ দিনৰ কাৰণে আৰাম পাব। তাৰপিছত আকৌ জংঘল হ'ব, আকৌ জংঘল হোৱাৰ পাছত আকৌ চফা কৰিব লাগিব। চাওক আজিকালি এই বিচা চিচাবিলাক মানে বেছি হয় ইয়াত, সেইকাৰণে মানে পুৰা গা চাবোৰ খজুৱাই। চাওক এইজোপা হৈ গ'ল আমাৰ ক্লিয়াৰ।
চাইডকেইটা আৰু এজোপা আছে চজিনাই তাৰপিছত নেমু গছ আছে তাৰপিছত বগৰী বিলাতী বগৰী যিবিলাক কওঁ আমি আপেল বগৰী তেনেকুৱা পুলিও আছে সেইবিলাকতো আমি চফা কৰিম আৰু এবিধ পোকমৰা দৰৱ আছে সেই পোকমৰা দৰৱবোৰ আমি পাতে চাতে ছটিয়াই দিম চাওক মই দেখুৱাইছোঁ আপোনালোকক এতিয়া চজিনা পুলিটোৱে আমাৰ বহুত ভাল পালে চাওক ইমান ধুনীয়াকৈ এই জেগাডোখৰ চফা কৰি দিলোঁ জেগাডোখৰ চফা কৰি দিলোঁ তেতিয়া ধুনীয়াকৈ ই মানে উশাহ পাইছে চাওক গছজোপাই আৰু চাওকচোন কিমান হাবি হৈ গৈছিলে কিমান বন হৈ গৈছিলে চাওক এইজোপা চজিনা পুলিটো এতিয়া মোক মানে বহুত ভাল পাইছে বুলি ক'ব পাৰি আৰু চাওক আৰু ধুনীয়াকৈ বেৰাখনো তেনেকৈ লগাই দিলোঁ চাইডে চাইডে আৰু এইখন চফা কৰি দিলোঁ আৰু সেইপিনে আৰু এটা ফুলি আছে সেইটো এতিয়া চফা কৰি দিব লওক এইবিলাক জংঘলবিলাক এইবিলাক চব কাটি যাব লাগে এফালৰ পৰা এইবিলাক কলপুলিবিলাক কাম নাইকিয়া কলপুলি এইবোৰ চব কাটি পেলাইছিলোঁ আকৌ গজিবলগীয়া এইবিলাক হ'লে মানে বেছি জংঘল হয় আৰু এনেকুৱা ছিজনত জানি এতিয়া সাপ চাপ ওলোৱা ছিজন হয় সাপ চাপ ওলোৱা চাওক বন্ধুসকল এইটো পুলিটো চাওকচোন লতাই কিমান বেয়াকৈ বেৰি ধৰি চাওক প্ৰথমতে ছাইডৰ অলপ মাৰিকেইটা লঘালি লওঁ চাওক চাওকচোন পুলিটো চাফা কৰি গৈছোঁ ৰ'ব চাওক কিমান বন হৈ গৈছে চাওক চজিনা খাই মই বহুত ভাল পাওঁ বন্ধুসকল সেইকাৰণে চজিনা পুলি আনি কিনি নাৰ্চাৰীৰ পৰা আনি কিনি ৰোৱা বন্ধুসকল এতিয়া মানে এনেকৈ মেৰিয়াই আছে চাওকচোন চজিনা পুলিটো মানে এইটো চজিনা পুলিটো অৱস্থাই নাইকিয়া হৈ গ'ল চাওক এটা ডাল পাতৰ ডাল এটা যেনে আছেগৈ আৰু চাওক গোটেই মানে জংঘলে হেঁচা মাৰি ধৰি ইয়াৰ অৱস্থা বেয়া কৰি দিয়ে চাওকচোন বন্ধুসকল গোটেই জংঘলে মানে ইয়াক বেৰি কৰি ইয়াৰ মানে অৱস্থা বেয়া কৰি দিলে পুলিটো চাওক জংঘল কাটি নিদিলে মানে আকৌ পটককৈ জল্দি হৈ যাব মানে আৰু বাৰিষা জংঘলটো জল্দি হয় এতিয়া আকৌ এনেকৈ কৰি ইয়াক বেৰি থৈ দিম মানে গছজোপা একেবাৰে মানে এইজোপা অৱস্থা একদম বেয়া হৈ গ'ল এইজোপা বাৰু অকণ ভালেই হৈছে কিন্তু এইজোপা অৱস্থাটো একেবাৰে মই দুৰ্বল দেখিছোঁ আকৌ এনেকৈ কৰি এতিয়া আকৌ মাৰিকেইডাল লগাই দিব লাগিব চাওক এতিয়া এই দুটা পুলি আমাৰ হৈ গ'ল আৰু কেইটামান পুলি বন্ধুসকল সেইপিনে আছে সেইপিনে আমি সেইকেইটা পুলিৰ ওচৰলৈ যাম সেইকেইটা পুলি বগৰী পুলি হয় বগৰী পুলিকেইটা যাম আৰু নেমু পুলি আছে নেমু পুলিকেইটা হাবিয়ে ধৰি আছে সেইকেইটাও ঠিক কৰিব চেষ্টা কৰিম বলক তেনেহ'লে এতিয়া এডোখৰ গৈ থাকোঁ আৰু কেনেকুৱা পাইছে আপোনালোকে এবাৰ ক'ব কমেণ্ট কৰিব